আসসালামু আলাইকুম ভিক্টর খানে গল এই ভিক্টর দাস যদি আজ ভিক্টর খান হবলগীয়া হয়েছে কিয় কারণ এই বিজেপি সরকারে বাধ্য করেছে তাকে এবার কলো আই রিপিট আসসালামু আলাইকুম এই ভিক্টর দাস যদি আজ ভিক্টর খান হবলগীয়া হয়েছে কার কারণে এই বিজেপি সরকার যখন বিজেপি সরকারে কি কয় হিন্দুত্ববাদ এই বিজেপি সরকার যখন কি বলি কয় বলে গেরুয়া রং কিন্তু এই বিজেপি সরকারে কি করে আমাক নোয়া করে পেলালে মই টুপি পিন্ধা আপোনালোকে দেখিছে তহঁতৰ হেমন্ত বিশ্ব শৰ্মাই এদিন টুপি পিন্ধিছিলে যেতিয়া স্বাৰ্থ আছিলে মোৰ কোনো স্বাৰ্থ নাই আৰু মই পলিটিক্স কেতিয়াও নকৰো क्योंकि सरकार जिसका भी नहीं होगा ভিক্টৰ দাস ফ্লেক্স দেগা দ্বিতীয় প্ৰশ্ন যোৱাকালি ৰাতিৰ কাহিনী সকলোৱে দেখিছে শুৱালকুছিৰ ল'ৰা কেইটামানে আহি আমাৰ গেট ভাঙি থৈ গুচি গৈছে মোৰ মাক কি কৰিছে মাক এটেক কৰিব চেষ্টা কৰিছে কিন্তু কি 100ত ডায়াল কৰাৰ পিছত 100ত মোক কি কৰিছে ব্লক কৰিছে গাৰ্লফ্ৰেণ্ডে ব্লক কৰিলে ভাল লাগে 100ত ব্লক কৰি দিছে 100 ইমাৰ্জেন্সি নাম্বাৰ ঠিক আছে তৃতীয় প্ৰশ্ন ভিক্টৰ দাসে আগন্তুক কি কৰিব ভিক্টৰ দাসে ভিক্টৰ খানক এটাই মেছেজ দিব যে কি ঘৰত থাক আৰু ঘৰত থাকি দুনিয়া কেনেকৈ হিলাব পাৰিব মই শিকাম জয় অসম হিন্দু মুসলিম বুলি কথা নাই জয় অসম সদায় কম और विक्टर सेना जिंदाबाद था विक्टर सेना जिंदाबाद है और विक्टर सेना जिंदाबाद रहेगा घरत थाक भालके थाक बाकी मैं शिकाम गोटे सिस्टेम मोर हम हस्पिटालो मोर हम श्मशानो मोर हम जेलो मोर हम सब हम टेंशन नलबी भालके पढ़ मैं पढ़ाब पारा ना मोर भूल होइसे मुक पढ़ाब दिया ना ঠিক আছে হাত জোৰ কৰি মোৰ ভিক্টৰ খানক মই সৰি ক'ব বিচাৰো যিখিনিয়ে মোৰ 250 টকাত কোৰ্স লৈছ মই পঢ়াব পাৰা নাই কিয় জানানে পঢ়াব দিয়া নাই মই বৰ আশা কৰি পঢ়াম বুলি আহিছিলো জেলৰ ভিতৰৰ পৰা ঠিক আছে সবৰে কথা শুনো আজিকালি বাকি গোটেই ভিক্টৰ খানক ভৰিত ধৰি মই প্ৰণাম কৰিছো এই সিংহাসন তহঁতৰ হ'ব ঠিক আছে জয় অসম হিন্দু মুসলিম বুলি কথা নাই জয় অসম আকৌ এবাৰ কওঁ হিন্দু মুসলিম শিখ আছে আই ৰিপিট জয় অসম